কৰ্মচাৰীসকলৰ জড়িত এটা অতি গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে আহিছে। তেওঁলোকৰ চেলেৰী বিলক লৈ এটা খবৰ ইতিমধ্যে প্ৰকাশিত হৈছে। আমি গোটেইখিনি খবৰ চাম ইয়াতে কি দিছে। তো ইয়াতে চাওক 13/2/2026 তাৰিখত এখন নটিফিকেশ্যন আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে লিখিছে দিছ ইজ ফৰ জেনেৰেল ইনফৰমেশ্যন অফ অল DDOs that while submitting salary bills for the month of February 2026, the income tax assessment calculation form under new tax regime is not required to be submitted along with salary bills for those employees whose gross salary income do not exceed rupees 12.75 lakhs during financial year 2025-2026. However, the annual salary statement must be uploaded online for each employee along with the salary bill for February 2026. তো ইয়াৰ অৰ্থ এইটোৱেই যে ইয়াতে কৈছে এইটো সকলো DDOৰ সাধাৰণ তথ্যৰ বাবে যি ফেব্ৰুৱাৰী 2026 মাহৰ দৰমহা বিল দাখিল কৰাৰ সময়ত যিসকল কৰ্মচাৰীৰ 2025-2026 বিত্তীয় বছৰত মুঠ দৰমহা আয় 12,75,000 টকা অতিক্ৰম নকৰে, তেওঁলোকৰ ক্ষেত্ৰত নতুন কৰ ব্যৱস্থাৰ অধীনত আয়কৰ মূল্যায়ন গণনা প্ৰপত্ৰ দৰমহা বিলৰ সৈতে দাখিল কৰাৰ প্ৰয়োজন নাই। কিন্তু ফেব্ৰুৱাৰী 2026 মাহৰ দৰমহা বিলৰ সৈতে প্ৰতিজন কৰ্মচাৰীৰ বাৰ্ষিক দৰমহা বিৱৰণী অনলাইন আপলোড কৰিব লাগিব। তো দেখিছে আপোনালোকে ইয়াতে কৈছে। আৰু এটা কথা কৈ লওঁ, এই যিখন নটিফিকেশ্যন এই নটিফিকেশ্যনখন আহিছে বৰপেটা ট্ৰেজাৰীৰ ফালৰ পৰা, অৰ্থাৎ বৰপেটা ডিষ্ট্ৰিক্টৰ ট্ৰেজাৰীৰ ফালৰ পৰা আহিছে। তো ইয়াতে কৈছে যিখিনি তেওঁলোকৰ সেই ডিষ্ট্ৰিক্টত যিখিনি কৰ্মচাৰী থাকে প্ৰত্যেকজন কৰ্মচাৰীৰ দৰমহা বিল দাখিল কৰাৰ সময়ত 2025-26 বিত্তীয় বৰ্ষত যিসকলৰ আয় 12,75,000 টকা অতিক্ৰম নকৰে, তেওঁলোকৰ ক্ষেত্ৰত আয়কৰ মূল্যায়ন বা গণনা প্ৰপত্ৰ দৰমহা বিলৰ সৈতে দাখিল কৰাৰ প্ৰয়োজন নাই। কিন্তু ফেব্ৰুৱাৰী মাহৰ 2026 মাহৰ দৰমহা বিলৰ সৈতে প্ৰতিজন কৰ্মচাৰীয়ে বাৰ্ষিক দৰমহা বিৱৰণী তেওঁলোকে অনলাইন আপলোড কৰিব লাগিব। তো এইটো হৈছিলে ইয়াৰে আপডেটটো। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এটা কৰি দিব।